ভাল লাগিছে ইউ জি চি আনিছে, যিয়ে নহওক। আৰু অখিল গগৈ ডাঙৰীয়াক বিচাৰিছিলোঁ বিধানসভাত। মই এজন নিৰপেক্ষ নাগৰিক, মানে চৰকাৰৰ কোনো বিৰুদ্ধও নহয়, কোনো সপক্ষ নহয়, মানে যিটো ভাল সেইটো ভাল, যিটো বেয়া সেইটো বেয়া। সেইকাৰণে আজি এটা কথা ক'বলৈ ওলাইছোঁ। ইউ চি চিৰ ওপৰত কিছুমানে চিঞৰি আছে যে লিভ ইন ৰিলেশ্যনশ্বিপ এইটোৰ ওপৰত তাৰমানে বহুত মাত মাতি আছে কিছুমান বিধায়ক বা কিছুমান ডাঙৰ ডাঙৰ ব্যক্তিয়ে। এইটো কি ভাল সেইটো কওকচোন আপোনালোকে। কৈহে আছে যে তেওঁলোকৰ প্ৰাইভেচিৰ ওপৰত খাতৰা, তেওঁলোকৰ প্ৰাইভেচিৰ যে এইটো এনেকুৱা গাঁৱত যায় সুধিব, ঘৰত যায় সুধিব, ওচৰ চুবুৰীয়াক সুধিব পুলিচে। সুধিলেই বাৰু বেয়াটো ক'ত? যদি এজন ছোৱালী এজন ল'ৰাই বিয়া নপতাকৈ এটা ৰুম, এখন বিচনা শ্বেয়াৰ কৰি আছে, তো তাত বাৰু বেলেগ মানুহে জানিলেই যেনিবা পুলিচে এনকুৱাৰী কৰিলে, ওচৰ চুবুৰীয়াক সুধিলে, তাত আপত্তিটো ক'ত? এইটো আচলতে সম্পূৰ্ণৰূপে বেন হ'ব লাগে। যিটো কানুন আনিছে চৰকাৰে তাক ময়ো ছাপোৰ্ট কৰিছোঁ এই ক্ষেত্ৰত, লিভ এণ্ড ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত। এইটো কিন্তু মই গাঁৱত বাস কৰোঁ, আমাৰ গাঁৱৰ বাসিন্দাৰ কাৰণে এইটো ইমান ইম্পৰ্টেণ্ট বিষয় নহয়। এই বিষয়টো অলপমান বুজিছে, তেওঁলোকৰ ক্ষেত্ৰত অলপ ইম্পৰ্টেণ্ট বিষয় হৈ যায়। কিন্তু যিহেতু বিলটো আনিছে, কিছুমান মা বাপেক এনেকুৱা আছে লেভেলৰ, জীৱন ধ্বংস হৈ গৈছে এই কানুনবিলাকৰ দোহাই দি আগৰ, যে আমি লিভ এণ্ড ৰিলেশ্যনশ্বিপত আছোঁ, XYZ এক্সেট্ৰা। তো সেই মাক বাপেকবিলাকৰ অলপমান সকাহ হ'ব এতিয়া। ঠিক আছে, ভাল লাগিছে, ভাল পাইছা, বিয়া কৰাই লোৱা। অসুবিধাটো ক'ত? এটা ৰুমত থাকি এখন বিচনা শ্বেয়াৰ কৰি তুমি নাম এটা দিবা, মই লিভ এণ্ড ৰিলেশ্যনশ্বিপত আছোঁ, তুমি সামাজিকভাৱে তাক স্বীকৃতি নিদিবা। কেইদিনমান পিছত ল'ৰাটো আৰু ছোৱালীজনী মনোমালিন্য হ'ব, তাৰপিছত এটাই আনজনৰ ওপৰত ব্লেম লগাই দিবা যে সি আৰু বেলেগ মোক ইমান দিন ইউজ কৰিলে, এতিয়া সি বেলেগত যাবলৈ ওলাইছে, মোক ইমান দিন অমুক কৰিলে তমুক কৰিলে। মই সম্পূৰ্ণৰূপে ছাপোৰ্ট কৰিছোঁ এই ক্ষেত্ৰত চৰকাৰক, লিভ এণ্ড ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত। বহুত ভাল কাম কৰিছে আমাৰ অসম চৰকাৰে। মইতো কোৱাই নাই কোন চৰকাৰ, অসমীয়া কৈ আছোঁ যিহেতু অসম চৰকাৰক ছাপোৰ্ট কৰিছোঁ এই ক্ষেত্ৰত। তো বহুত ধন্যবাদ। লিভ এণ্ড ৰিলেশ্যনশ্বিপ যিসকলে এতিয়া ঘৰত বেঙেনা দি আছিলে, মানে কি ঘৰত কোৱা নাছিলে, এই আইনখনৰ দোহাই দি তাৰমানে বাহিৰত আছিলে এনেদৰে, তো তেওঁলোকক কৈছোঁ এতিয়া তোমালোকে সোনকালে ৰেজিষ্টাৰটো কৰি লোৱা, বিয়া কৰাইছোঁ বুলি, নহয় ঘৰত কৈ দিয়া, বিয়াখন পাতি লোৱা। তো ঠিক আছে বাৰু, ইউ জি চিৰ ক্ষেত্ৰত মই এইটো বিষয়তে ক'লোঁ আৰু ভাল লাগিছে ইউ জি চি আনিছে, যিয়ে নহওক। আৰু অখিল গগৈ ডাঙৰীয়াক বিচাৰিছিলোঁ বিধানসভাত। মোৰ এটা ফেচবুক পোষ্ট আপোনালোকে চাব পাৰে, আগতে কৈছিলোঁ যে অখিল গগৈ ডাঙৰীয়া আকৌ জিকি আহিব লাগে। আৰু অখিল গগৈ ডাঙৰীয়া জিকি গৈছিলে বুলি মই কৈছিলোঁ যেতিয়া তেখেতে বিজেপিৰ আকৌ এজন কেণ্ডিডেট তাতে থিয় কৰাইছিলে, এজিপিৰ আছিলে আৰু বিজেপিৰো থিয় কৰাইছিলে। তো তেতিয়া কৈছিলোঁ অখিল গগৈ ডাঙৰীয়া জিতি আহিলে, বহুত ডাঙৰ গেম খেলালে। আৰু তেখেতৰ দৰে ব্যক্তি বিধানসভাত চৰকাৰত নালাগে, কিন্তু বিৰোধীত তেখেতৰ দৰে ব্যক্তিৰ বহুত প্ৰয়োজন। আৰু তেখেতৰ দৰে ব্যক্তি 2-4জন আৰু আহিব লাগে বিধানসভাত। তো এইখিনিয়ে ক'লোঁ, কিবা ভুল হৈছে যদি ক্ষমা কৰিব। ইউ চি চি লিভ এণ্ড ৰিলেশ্যনশ্বিপ বহুত ভাল কানুন। থেংক ইউ।